নমস্কাৰ। যৌতুকৰ কাৰণে যেতিয়া এগৰাকী নাৰীক হত্যা কৰা হয় তেতিয়া সেই নাৰীগৰাকীৰ মৃত্যুত যিখন সমাজে দুখ প্ৰকাশ কৰে, চকু পানী উলিয়ায়, সেই একেখন সমাজে কিন্তু যেতিয়া সেই নাৰীগৰাকীয়ে গিৰিয়েকৰ ঘৰত অত্যাচাৰ সহ্য কৰিব নোৱাৰি মাকৰ ঘৰলৈ ঘূৰি আহে তেতিয়া লে চে কৰে, কথা শুনোৱায় যে তাই গিৰিয়েকৰ ঘৰত থাকিব নোৱাৰিলে, তাইৰ গাতে কিবা এটা ভুল আছে। আনকি কিছুমান মাক দেউতাকে কয় যে গিৰিয়েকৰ ঘৰত অকণমান হ'লেও সহ্য কৰিবই লাগিব। এইবোৰ কেনেকুৱা মানসিকতা? আৰু অভিভাৱকসকলকো কৈছোঁ, বিয়া দিয়াৰ আগত কথাবোৰ অকণমান দকৈ চিন্তা কৰক। নিজৰ ইমান মৰমত ডাঙৰ দীঘল কৰা ছোৱালীজনী কিছুমান জানুৱাৰৰ হাতত তুলি নিদিব। টকা পইচা থাকিল বোলে আজিকালি সকলো মানুহ একে নহয়, চিন্তাধাৰা সকলোৰে বেলেগ। আজিকালি ভাল মানুহৰ আঁৰতো পশু লুকাই থাকে। কিছুমান সিদ্ধান্ত ছোৱালীগৰাকীক নিজেও ল'বলৈ দিয়কচোন, নহয় জানো? ধন্যবাদ। নমস্কাৰ। যৌতুকৰ কাৰণে যেতিয়া এগৰাকী নাৰীক হত্যা কৰা হয় তেতিয়া সেই